অসমীয়া জাতি এটা দুই জাতি বিৰধ পূজা কৰা জাতি আৰু এই হৈছে অসমীয়া জাতিৰ মহত্ব আটাতে বহাগৰ বিহু অসমীয়াৰ বাপতিসাহোন বিহু আমাৰ এইখন চহৰত স্বৰ্গদেউসকলে ইয়াক স্বীকৃতি দিলে ৰাজকীয় মৰ্যাদা দিলে এনেখন বিহু আমি নেপাতি কেনেকৈ থাকোঁ গতিকে আজি সকলো ইয়াতে ইমান ৰাইজ সমাগম তাতে দীপশিখাই ইমান সুন্দৰ গীত পৰিৱেশন কৰি আহিছে আমি মাজতে আহি কিবা আমনি দিয়া দিনা হৈছে মানে ৰাইজে কুঁহিয়া খাই থাকোঁতে মাজতে গাখীৰটো পোৱা দিনা হৈছে নহয় জানো গতিকে এতিয়া আপোনালোকে গীত মাত পৰিৱেশন কৰিব দীপশিখাই সুন্দৰ সুন্দৰ গীত গোটেই মঞ্চ জীপাল কৰি ৰাখিব আপোনালোকক নচুৱাব এই অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ এই আনন্দৰ উৎসৱ সংকল্পৰ উৎসৱ মৰম চেনেহৰ উৎসৱ গতিকে বিহুক আমি সদ্ব্যৱহাৰ কৰিব লাগিব বিহুৱে বহুত কথা কয় বিহুৱে বহুত নতুন কথা কয় আৰু বিহুক আমি বহুত নতুন সংকল্প লওঁ আৰু আমি ইয়াত যেনেকৈ কয় এই ৰংঘৰৰ চৌপাশে হাত ভনি মিলে আমিনো নিমিলিম কিয় ঐ ডাঙৰীয়া এই ৰংঘৰৰ চৌপাশে হাত ভনি মিলিলে আমিনো নিমিলিম কিয় ঐ ডাঙৰীয়া এই হুঁচৰি আমি গাওঁ এই হাত ভনি কেনেকৈ স্বৰ্গদেউসকলে হাত পাত মিলাই এড্ৰেছ কৰিলে বিহুক ৰাজকীয় মৰ্যাদা দিলে আৰু জাতিটোক প্ৰাণৱন্ত কৰি তুলিলে এই কথাবোৰ বিহুৱে দিয়ে গতিকেলৈ আজি আপোনালোকক শুভেচ্ছা জনালোঁ একেলগে হ'লেও বিহুৰ মোৰ লগত পৰিবাৰো আহিছে বোলে ময়ো যাম শিৱসাগৰ বিহু চাবলৈ গতিকেলৈ বসন্ত আছে মুখত আমি এখন বিহুত আছিলোঁ আকৌ এখন এনেদৰে ৩-৪খন বিহুত ৰাইজক দেখা কৰিব লাগে দেখা কৰিলোঁ গতিকেলৈ মই আৰু দীঘলীয়া সময় নলওঁ এনেদৰে বিহু পাতিব লাগিব শিৱসাগৰৰ বাকী ৰাইজৰ মৰ্যাদা ৰক্ষা কৰিব লাগিব অসমৰ ভিতৰত শিৱসাগৰৰ এটা সন্মান আছে অসমৰ ৰাইজে বাট চাই থাকে শিৱসাগৰে কি কয় তাৰপিছতে অসমে সেইটো কয় গতিকে এই সন্মান মৰ্যাদা আমি ৰাখিম দৌল দিয়াল আমাৰ আছে ইয়াত ঐতিহাসিক সম্বল আছে গতিকে ইয়াত আমাৰ সকলো আছে অইন জিলাত যিজনে অসমত আমাৰ শিৱসাগৰ জিলাত সেইবোৰ সকলো আছে গতিকে আমি সম্পদৰ ফালৰ পৰা চহকী কথা বতৰা চহকী আমি সকলো ফালৰ পৰা চহকী গীত মাতত চহকী বিহুত চহকী এইবিলাক বিহু আমাৰ সৃষ্টি ইয়াত হৈছে শিৱসাগৰ এই কথাবিলাক আমি গৌৰৱ কৰোঁ আৰু এইবিলাকে আমাৰ জাতিটোক প্ৰাণৱন্ত কৰক শিৱসাগৰৰ মৰ্যাদা ৰক্ষা কৰক মই তাকে কামনা কৰিছোঁ আৰু শিল্পীসকলে শিল্পীকাম কৰি আমাৰ শিৱসাগৰ আজি বাকী ৰাইজক ৰঙে ৰসে ভৰপূৰ কৰক এনেও এখন ৰংপুৰ নহয় জানো গতিকেলৈ মই আৰু সময় নলওঁ এইখিনিকে ক'লোঁ দিশাটো আছে আপোনালোকৰ সন্মুখত সময় বৰ কম আমাৰ কাৰণে বহুত কাম কৰিবলৈ আমাৰ বাকী আছে আমি যাতে জাতিটোক সংস্কৃতিবান কৰি তোলোঁ জাতিটোক কৰ্মমুখী কৰিব লাগিব আৰু সময় সদ্ব্যৱহাৰ কৰিব লাগিব আৰু নতুন চিন্তাধাৰাৰে আমি সমাজখন একত্ৰিত কৰিব লাগিব আমি সকলো মিলি এই বহাগে সকলোকে একতা দূৰে বান্ধ খাবলৈ শিকায় এয়ে আমাৰ বহাগ নহয় জানো ইমান সুন্দৰ বহাগ ইয়াক আমি মিলি কৰিম তাকে মই কামনা কৰিছোঁ Hey,